নমস্কাৰ, মই মাছগাঁও হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আনিশা। আজি আমাৰ বিদ্যালয়ত হাতৰ আখৰ লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। আমাৰ বিদ্যালয়ৰ এই হাতৰ আখৰ লিখা প্ৰতিযোগিতাত প্ৰায় 50গৰাকীমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। আমি এতিয়া এওঁলোকক সুধি পিনে এওঁলোকৰ মনত কেনেকুৱা লাগিছে আজি হাতৰ আখৰ লিখা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জানিবলৈ ইচ্ছা কৰিম। প্ৰথমতে আমি নাৰ্জী ভাবাৰ পৰা জানিব বিচাৰিলোঁ। নমস্কাৰ, আপোনাৰ এই হাতৰ আখৰ লিখা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। যিহেতু আমাৰ হাতৰ আখৰ আমাৰ শিক্ষাৰ অংগ, সেয়েহে এনেকুৱা ধৰণৰ অনুষ্ঠান পাতি থাকিব লাগে। খুবেই ভাল লাগিছে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি। আপোনাক এই হাতৰ আখৰ লিখা কোনে শিকাইছিল? যিহেতু মোৰ মায়ে হৈছে মোৰ প্ৰথম শিক্ষাগুৰু। মোৰ মায়ে মোক হাতৰ আখৰ লিখিবলৈ শিকাইছিল। লগতে মই মোৰ শিক্ষাগুৰুসকলৰ পৰা বহুখিনি শিকিব পাৰিছোঁ। খুবেই বেছি ভাল লাগিছে আৰু ইয়াত মানে ভাল লাগিছে আৰু অংশগ্ৰহণ কৰিবলৈ পাইছোঁ। ছাৰ নমস্কাৰ। ছাৰ, আমাৰ বিদ্যালয়ত যে হাতৰ আখৰ লিখা প্ৰতিযোগিতা পতা হৈছে ছাৰ, আপোনাৰ কেনেকুৱা অনুভৱ? এই প্ৰচেষ্টাটো অত্যন্ত ভাল হৈছে, গুৰুত্বপূৰ্ণ এটা পদক্ষেপ। কিয়নো মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে হেণ্ডৰাইটিং ইজ এন এছেঞ্চিয়েল পাৰ্ট অফ এডুকেশ্যন। যদি হাতৰ আখৰ যদি ভাল নহয় তেতিয়াহ'লে আমাৰ জীৱনটোত আচলতে যথেষ্ট আদৰুৱা হৈ থাকে। আৰু হাতৰ আখৰে আমাৰ অকল লিখাৰ ক্ষেত্ৰতে নহয়, আমাৰ জীৱনটোকো কেনেকুৱা ধৰণে পৰিপাটি কৰি চলাব লাগে, আমি জীৱনটো কেনেকুৱা ধৰণে পৰিপাটিকৈ ৰাখিব লাগে, গোটেইখিনি চাফ চিকুণতা আদি গোটেইখিনিকে আচলতে এই হাতৰ আখৰে আমাক শিক্ষা দিয়ে। গতিকে হাতৰ আখৰ অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ এটা আছে, ভাল ব্যৱস্থা। এনেকুৱা ধৰণৰ ব্যৱস্থা আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অকল হাতৰ আখৰে নহয়, এটা সুন্দৰ জীৱন যাপন কৰিবৰ কাৰণে ভৱিষ্যতে নিশ্চয় সহায় কৰিব। ধন্যবাদ। পুৰস্কাৰ হাতৰ আখৰ লিখা প্ৰতিযোগিতাত যিসকলে অংশগ্ৰহণ কৰিছিল চবেই ধুনীয়াকৈ লিখিছে বাৰু। তাৰ ভিতৰত আমাৰ যিসকল DLEDৰ ট্ৰেইনী ছাৰ বাইদেউ আছে তেওঁলোকে চিলেক্ট কৰি কেইটামান দিছে। আমি ইয়াত প্ৰথম দ্বিতীয় ৰখা নাই, ভাল হাতৰ আখৰ বুলি ৰাখিছোঁ। উদ্দীপনা ডেকা, আহা। উদ্দীপনা নাই। বাৰ্বি ডেকা, বাৰ্বি ডেকা বৰ ধুনীয়া লিখিছে। কি হাত চাপৰি নিদিয়া? আমাৰ প্ৰধান শিক্ষক মহোদয়ৰ জৰিয়তে এটি কলম উপহাৰ দিব বিচাৰিছোঁ। আৰু ভাল আখৰ এনেকুৱা ধৰণে তোমালোকে যাতে ইয়াত আহি এনেকুৱা ধৰণে পুৰস্কাৰ ল'ব পৰা, চেষ্টা কৰিলে অহাত দিয়া একো নাই, গম পাইছা? চেষ্টা কৰিব লাগিব, ঠিক আছে? নেক্সট উপাসনা ডেকা, উপাসনা নাই। নিশিতা কামৰূপা, নিশিতা কামৰূপা। চম্পা বাইদেউৰ হাতেৰে আমি উপহাৰ দিব বিচাৰিছোঁ। ইয়ামণি বৈশ্য, ইয়ামণি বৈশ্য। আমি প্ৰিয়ংকনা বাইদেউৰ হাতেৰে পুৰস্কাৰ দিব বিচাৰিছোঁ। জুপিতৰা ডেকা, নমিতা বাইদেউৰ হাতেৰে পুৰস্কাৰটো দিব বিচাৰিছোঁ। নাৰ্জিফা ইয়াসমিন, মই পবিত্ৰ ছাৰৰ হাতেৰে পুৰস্কাৰ দিব বিচাৰিছোঁ।
প্ৰীতি ডেকা ঠিক আছে সবে ধুনীয়াকৈ হাতৰ আখৰ লিখিব ট্ৰাই কৰিবা আমি আকৌ অহা বছৰ এপ্ৰিল মাহত পাতিম